কি খবৰ সকলোৰে ভাবিলোঁ এটা সৰুকৈ মিনি ব্লগ বনাই দিওঁ বুলি আৰু আজি এয়া আহিছোঁ আমি কৌটিলিংগ মন্দিৰলৈ আৰু এই মন্দিৰটো আছে কামাখ্যা মন্দিৰৰ আছে কামাখ্যা মন্দিৰৰ গেটখন ক্ৰছ কৰি অন্নপূৰ্ণা ৰেষ্টুৰেণ্ট এখন আছে অন্নপূৰ্ণা ৰেষ্টুৰেণ্ট আৰু কামাখ্যা মন্দিৰৰ মাজেৰে এটা সৰুকৈ ৰাস্তা গৈছে সেই ৰাস্তাটোৰে গৈ পেলাই ৰাইট ছাইডত সোমাই যাব লাগিব এই মন্দিৰটোৰ মই এটা বিশেষত্ব কৈ দিছোঁ আমি যেতিয়া সৰুৰ পৰা পঢ়ি আহিছিলোঁ পৰশুমণি ঋষিৰ কথা তেখেতে এই মন্দিৰত নিজ হাতেৰে শিৱলিংগ স্থাপন কৰিছিলে আৰু শিৱলিংগ স্থাপন কৰি তেখেতে যজ্ঞ পাতিছিলে আৰু সেই তেখেতে যিটো যজ্ঞ পাতিছিলে সেই যজ্ঞৰ জুইকুৰা এতিয়ালৈকে জ্বলি আছে মন্দিৰটোৰ পৰা ভিউটো আচলতে বহুত ধুনীয়া হয় দেখিবলৈ এইখন যিখন ব্ৰহ্মপুত্ৰৰ ওপৰত বনাই আছে নৰ্থ গুৱাহাটী ব্ৰিজ সেইখন ব্ৰিজ হয় দেখিবলৈ বহুত ধুনীয়া লাগিছে ন আৰু এইফালে গৈছে এইটো উমানন্দ মন্দিৰৰ তলত আৰু এটা মন্দিৰ আছে গণেশ মন্দিৰ 557টা ষ্টেপ তলতহে আছে সেই গণেশ মন্দিৰটো আজি তাত যাবৰ কাৰণে সাহস কৰা নাই আৰু অকণমান এন্ধাৰো হৈ আহিছে যিহেতু আচলতে চিনাকি এজন আহিছিলে ইয়াৰ আগত তেখেতে গৈছে যাওঁতে সাপ দেখিছে তলত গতিকে তাৰপিছত এতিয়া যাব